মেট্ৰিক পৰীক্ষা বছৰত দুবাৰকৈ হ'ব নেকি তো এটা ডাঙৰ চেঞ্জ আহি গৈছে গৈ যোনটো CBSE অলৰেডি ফলো কৰা আৰম্ভ কৰি দিছে নটিছো আহিছে গভৰ্ণমেণ্টৰ পৰা তোমালোকে নিশ্চয় দেখিছা তো কি হৈছে আগতে কি হয় যদি তোমালোকে এক্সামত ফেইল কৰা তেনেহলে আকৌ দুমাহ মানৰ ভিতৰত আকৌ এটা এক্সাম দিবলৈ পাৰা যোনটো কম্পাৰ্টমেণ্ট বুলি কয় আৰু তেতিয়া তোমালোকে সেই সাবজেক্টটো বেটাৰ কৰিব পাৰা এটা কি হৈছে তোমালোকে ধৰিলে এক্সামটো দিলা আৰু ভাবাৰ মতে নম্বৰ পালা কিন্তু দুখনমান সাবজেক্টত ধৰিলে নম্বৰ কমি গলগৈ এটা সেই দুটা সাবজেক্টৰ কাৰণে তোমালোকে আকৌ এবাৰ এক্সাম দিব পাৰিবা আৰু তাত যদি বেছি নম্বৰ পোৱা তেনেহলে সেই বেছি নম্বৰ পোৱাটোহে থাকিব সেই কম নম্বৰ পোৱাটো নাথাকে আৰু ধৰিলে তোমালোকে কোনোবা এটা সাবজেক্টত এক্সাম দি নম্বৰ আৰু অকমান কমিহে গলগৈ তোমালোকৰ তেতিয়াও সেই পুৰণা স্কোৰটো কাউন্ট হ'ব যোনটো তোমালোকৰ বেছি আছে তো তেনেকুৱাকৈ যোনবিলাক সাবজেক্টত তোমালোকে কম নম্বৰ পোৱা সেই সাবজেক্টখিনি আকৌ এবাৰ এক্সাম দিব পাৰিবা যাতে নম্বৰটো বাঢ়ি যায় আৰু পাৰ্চেন্টেজ যাতে তোমালোকৰ ইনক্ৰিজ হয় তেটো 100% খসা হয় CBSE তো এই নটিছটো দিয়ে দিছে তোমালোকে দেখা পাইছা আৰু কৈছে যে দুবাৰকৈ এক্সাম হ'ব বছৰত তো ক'ব গ'লে খুবেই ভাল খবৰ হয় CBSE ষ্টুডেণ্ট সকলৰ বাবে আৰু আমাৰ সেৱাটো হয়তো এখিনি ফলো কৰিব পাৰে পিছলৈ কাৰণ যেহেতু CBSE কে কপি কৰি থাকে তো ইয়াত তোমালোকে চাব পৰা কি কৈছে তো ইয়াত কোৱা হৈছে যে বোৰ্ড এক্সাম তোমালোকৰ দুবাৰকৈ হ'ব তো তোমালোকে ধৰিলা ক্লাস 10 এক্সাম দিবলৈ ওলাইছা ফাইনেল এক্সাম এবাৰ দিলা তাৰছত যদি ভাল হোৱা নাই তেনেহলে আকৌ এবাৰ এক্সাম তোমালোকে দিব পাৰিবা আৰু কম সময়ৰ ভিতৰতে এক্সামখিনি হ'ব তো আহা অকমান আৰু ডিটেইলছ ডিসকাস কৰো তো ইয়াত কি হৈছে যে ম্যান্ডেটৰি ফাৰ্স্ট এক্সাম প্ৰথম এক্সামটো তো সকলোৱে দিবই লাগিব তো তাত যদি বেয়া হয় তেনেহলে তোমালোকে সেকেন্ড এক্সামটো দিব পাৰা সেকেন্ড এক্সামটো অপচনেল হয় যদি তোমালোকৰ মন নাই যে নাই মই এটো এক্সাম দিয়ে স্যাটিসফাইড হয় মই তেনেহলে তোমালোকে নিদিলেও হ'ব কিন্তু যদি দিয়া তেনেহলে কোনো প্ৰবলেম নহয় কাৰণ যত তোমালোকে বেছি নম্বৰ পাবা সেই মাৰ্কসটোৱে তোমালোকৰ মাৰ্কশিটত কাউন্ট হ'ব তো এটা তোমালোকৰ মনত আহিব পাৰে যে কিয়নো এইবিলাক কৰিছে তো ইয়াত তোমালোকে চাব পৰা তো ইয়াত মই কোৱা কথাটো আছে এটা পইণ্টত কি কৈছে যে হাইয়েষ্ট স্কোৰ ফ্ৰম দা টু এটেম্প উইল বি কনসিডাৰ যোনটো বেছি নম্বৰ পাবা হেতুৱে তোমালোকৰ কনসিডাৰ কৰা হ'ব তাৰ উপৰি সব ফোকাস অন ষ্ট্ৰেছ ৰিডাকশন আৰু এটো কিয় কৰা হৈছে নিউ এডুকেশন পলিচি মতে যাতে ষ্টুডেন্টছৰ মনত ষ্ট্ৰেছ নাথাকে তো বহুতৰ ভয় লাগি থাকে যে এটো কেনেবাকৈ যদি নম্বৰটো কমি গলগৈ পিছত আকৌ ভাবি থাকিবা যে যদি মই এই সাবজেক্টত অকমান নম্বৰ বেছি পালো হয় তো সেই যাতে তোমালোকে ষ্ট্ৰেছ নোলোৱা হেতু কাৰণে এই স্টেপটো লোৱা হৈছে তো এতিয়া কবলৈ গলে তোমালোকে ষ্ট্ৰেছ লব নালাগে যদি তোমালোকে এটা এক্সাম বেয়া হৈছে তেনেহলে সেই সাবজেক্টটো এক্সাম তোমালোকে আকৌ কেদিমান দিনৰ ভিতৰতে দিব পাৰিবা আৰু মাৰ্কস যদি ইনক্ৰিজ হয় তেনেহলে সেই ইনক্ৰিজ হোৱা মাৰ্কসটো তোমালোকৰ মাৰ্কশিটত কাউন্ট হ'ব আৰু এই দুটা যে এক্সাম হ'ব এই দুইটা এক্সামে তোমালোকৰ ফুল সিলেবাসৰ হ'ব মানে গোটে সিলেবাসখন আহিব আৰু এক্সাম ডেটটো দি দিছে CBSE কাৰণে যে প্ৰথম এক্সামটো হ'ব 17 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈ হ'ব আৰু সেকেন্ড এক্সামটো হ'ব 5 মেৰ পৰা 21 মেলৈ তো এই দুটা ফেজত এক্সামটো হ'ব প্ৰথম এক্সামৰ ৰিজাল্টটো 20 এপ্ৰিলত আহি যাবগৈ আৰু যোনটো তোমালোকৰ সেকেন্ড এক্সাম হয় তাৰ ৰিজাল্টটো 30 জুনত আহি যাবগৈ আৰু এই দুটা মিলাই তোমালোকৰ যোনটো পাৰ্চেন্টেজ হ'ব হেতুৱে কাউন্ট হ'ব আৰু তোমালোকে কলেজত এডমিশন লব পাৰিবা তো ওভাৰঅল মই কবলৈ ওলোৱা বস্তুটো হৈছে যে CBSE এতিয়া কিন্তু আমাতকৈ ইজি হৈ গৈছে গৈ CBSE ডিফিকাল্টি লেভেলটো কিন্তু অকমান কমি গৈছে কাৰণ যেহেতু ষ্টুডেন্টৰ ষ্ট্ৰেছ ৰিডিউচৰ কাৰণে বিভিন্ন ধৰণৰ ষ্টেপ গভৰ্ণমেণ্টে লৈ আছে কিন্তু আমাৰ সেবাৰ তাত অন্যফালে তোমালোকে দেখা পাবা যে হাৰ্ড হৈ গৈ আছে আৰু যিবোৰ চেঞ্জেছ কৰিছে সেইবিলাকেও কিন্তু ষ্টুডেন্টছক ইমানটা হেল্প কৰা নাই আৰু ষ্টুডেন্টছে উল্টা ষ্ট্ৰেছহে বেছি পাইছে তো ৰনুজ পেগু ছাৰলৈ এইটো অনুৰোধ আছে যে এনেকুৱা নিচিনা চেঞ্জ যাতে অসমতো যাতে আনে SF বোৰ্ডেও যাতে এনেকুৱা নিচিনা চেঞ্জটো লৈ আনে যে দুবাৰকৈ এক্সাম দিব পাৰিব এবাৰ যদি ৰিজাল্টটো বেয়া হৈছে তেনেহলে আকৌ এবাৰ যদি ভাল কৰিব পাৰে তো এইটো ভাল ষ্টেপে লৈছে CBSE আমাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে এনেকুৱা নিচিনা ষ্টেপ যদি লয় ভাল হ'ব কাৰণ যিবোৰ ষ্টেপ চৰকাৰে লৈ আছে তাৰ ফলত উল্টা শিক্ষাটো তললৈহে গৈ আছে তোমালোকে যদি নাজানা তেনেহলে তোমালোকক জনাই দিও যে অসম কিন্তু তলৰ ফালৰ পৰা সেকেন্ড নম্বৰ আহিছে এডুকেশন ইনডেক্সত গোটে ইন্ডিয়াৰ ভিতৰত তো এটা এটা খসাকৈ বেয়া খবৰে হয় কবলৈ গলে আৰু তোমালোকে যদি ভাবি আছা মেট্ৰিক পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব তেনেহলে এই ভিডিওটো চাব পৰা ইয়াত আমি ডিটেইলত ডিসকাস কৰিছো কেতিয়াৰ পৰা মেট্ৰিক পৰীক্ষা হ'ব পাৰে তো তোমালোকে যদি চোৱা নাই তেনেহলে চাই লবা লগতে ইউনিট টেষ্টত আমি তোমালোকক যিমান পাৰ সহায় কৰি গৈছিলো ভিডিওৰ জৰিয়তে তো বহুতো পেপাৰ আমি সলভ কৰিছিলো লগতে মই খুদিছিলো তোমালোকৰ এক্সাম কেনেকুৱা হৈছে তো বহুতো ষ্টুডেন্টছে ভাল হোৱা বুলি জনাইছে আৰু আমি দিয়া গাইডেন্স আৰু হেল্পৰ পৰা বহুতখিনি সহায় পোৱা বুলি জনাইছে তো কমন আহা বুলি কৈছে বহুতে লগতে আমাৰ ভিডিওছ খিনি দি সিহঁতে বহুতখিনি হেল্প পোৱা বুলিও জনাইছে তো সাবস্ক্ৰাইব কৰি ৰাখিবা হাফ ইয়াৰলি এক্সামতো আমি এনেকুৱাকৈ সহায় কৰি যাম তাৰ উপৰি কোনোবাই যদি আমাৰ ইংলিছৰ কোৰ্স লম বুলি ভাবিছা তেনেহলে জয়েন কৰিব পৰা বহুতো ষ্টুডেন্টছে মোক খুদি থাকে যে টিউচন কৰাই নেকি তো টিউচন নহয় আমাৰ ইংলিছৰ কোৰ্স এটাহে আছে তাত তোমালোকে জয়েন হ'ব পৰা তো তাত কি হ'ব কোৱেশ্চন আনসাৰ দিয়া থাকিব MCQ টেষ্ট হ'ব তোমালোকে কিবা নোৱাৰিলে মোক ডাইৰেক্টলি মেছেজও দিব পাৰিবা আৰু ভিডিও লেকচাৰো থাকিব ভিডিও লেকচাৰ মানে জাস্ট ওয়ান শট লেকচাৰ থাকিব গোটেইবিলাক চেপ্টাৰৰ কাৰণে যাতে তোমালোকে কম সময়তে গোটেইখিনি চেপ্টাৰ কমপ্লিট কৰিব পৰা মানে সেই ডিটেইল এটা চেপ্টাৰৰ ওপৰতে 3-4টা ভিডিও তেনেকুৱা নিচিনা নহয় এটা ভিডিও থাকিব তো তোমালোকে যদি লম বুলি ভাবিছা তেনেহলে জয়েন কৰিব পৰা তো এনে হৈছে 499 रुपीस কিন্তু তোমালোকে যদি সোনকালে লোৱা একিনৰ ভিতৰতে যদি লোৱা তেনেহলে 449 रुपीसতে পাই যাবাগৈ আৰু এটো নেক্সট 5 ষ্টুডেন্টছৰ কাৰণে এই অফাৰটো হয় তাৰপিছত তোমালোকে যদি লম বুলি ভাবিছা এই নম্বৰটোত মেছেজ দিবা যোনটো তলত দেখুৱা হৈ আছে 60035999 তো সেই নম্বৰটোত তোমালোকে মেছেজ দিবা WhatsAppত যদি জয়েন হ'ব বিচাৰিছা বহুতে অকল হাই হেলো দিয়ে থৈ দিয়ে হেনেকুৱা নহয় তোমালোকে নিজৰ নামটো জনাবা তেতিয়া তোমালোকক আমি ডিটেইলছখিনি প্ৰভাইড কৰিম তাৰ উপৰি আমাৰ WhatsApp চেনেলত জয়েন কৰিব পৰা এটো কমপ্লিটলি ফ্ৰী হয় ফ্ৰী অফ কষ্ট আমি সহায় কৰি গৈ আছো তো তোমালোকে তাতো জয়েন হ'ব পৰা লিংকটো পিন কমেন্টত দিয়া হৈ আছে তাত ক্লিক কৰিলে WhatsApp পেজটো ওপেন হ'ব সেই WhatsApp পেজটো ফলো কৰি ৰাখিবা
তাৰোপৰি এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ যদি ইনষ্টাগ্ৰাম ইউজ কৰা তাতো আমাক ফ'ল' কৰিব পাৰা কিন্তু মষ্ট ইম্পৰ্টেণ্ট আমাক ইউটিউবত ছাবস্ক্ৰাইব কৰি ৰাখা আমি যিমান পাৰোঁ তোমালোকক মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰি যাম